35ৰ পিছত 35 বছৰ বয়সৰ পিছত আমাৰ ডায়েটত 5টা বস্তু ইনক্লুড কৰাটো খুব জৰুৰী কথা। 5টা ডায়েট ইনক্লুড কৰিবই লাগে। কাৰণ আপোনালোকে হয়তো সকলোৱে জানে যেতিয়া আমাৰ বয়স হৈ আহিব তেতিয়া লাহে লাহে সৰু সুৰা কথাবোৰ পৰা আৰম্ভ কৰি আমি পাহৰিবলৈ ধৰো। মানুহৰ নাম কেতিয়াবা পাহৰো, কেতিয়াবা আমি ৰাস্তা পাহৰো, কেতিয়াবা হয়তো বস্তু এটা ক'ৰবাত থলো সেইটো পাহৰি যাওঁ। এইটো হয় আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে। এই বস্তুটো যদি ইনিচিয়েল ষ্টেজতে আমি ঠিক কৰি নলওঁ তেতিয়াহ'লে পিছলৈ আপোনালোকে চাগে মন কৰিছে কিছুমান এজেড মানুহে সকলো কথা পাহৰি যায়, ইভেন নিজৰ ল'ৰা ছোৱালীকো পাহৰি যায়। ইমান ডাঙৰ প্ৰব্লেমলৈকে হ'ব পাৰে। সো ডায়েটত যদি আমি 5টা বস্তু ইনক্লুড কৰি লওঁ আমাৰ ব্ৰেইন হেলথৰ লগে লগে আমাৰ গোটেই বডিৰ হেলথ ইম্প্ৰুভ কৰিব এই 5টা বস্তুৱে। বিশেষকৈ ব্ৰেইন হেলথ, খুব মেমৰি পাৱাৰ বঢ়াব, ব্ৰেইন ষ্ট্ৰং হ'ব। আপুনি এই বস্তুকেইটা সৰু ল'ৰা ছোৱালীকো দিব পাৰে, 5 বছৰৰ পিছৰ ল'ৰা ছোৱালীক দিব পাৰে। তো আমি